ধুবুৰী জিলা জমিয়ত উলামাৰ কাৰ্যালয়ৰ পৰা ৫০০ৰো অধিক দৰিদ্ৰ সীমাৰেখা আৰু বিকলাংগ লোকৰ মাজত কম্বল বিতৰণ। সকলো জাতি জনগোষ্ঠীৰ মাজত এই কম্বলসমূহ বিতৰণ কৰে। এই কমিটিৰ কোনো জাতিভেদ নাই, হিন্দু মুছলিম সকলক কম্বল বিতৰণ কৰে। ধুবুৰী টাউনৰ পৰা সকলো মহিলা পুৰুষ আহি কম্বল লৈ যায় আৰু আনন্দিত পায় দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ব্যক্তিসকল আৰু বিকলাংগসকলে। কম্বল বিতৰণিত উপস্থিত থাকে অধিবক্তা আবু তাহেৰ আলী বেপাৰী, ধুবুৰী জিলাৰ সভাপতি নবীবৰ ৰহমান, সম্পাদক জয়ানুদ্দিন, সমাজ সেৱক ধুবুৰী জিলা জামিয়তৰ উপদেষ্টা শ্বেখ মজিবুৰ ৰহমান, মাহমুদুল ইছলাম আৰু কমিটিৰ সদস্যসকল। জমিয়তৰ পৰা আৰু অধিক সা সামগ্ৰী আগন্তুক দিনত বিতৰণ কৰা হ'ব বুলি মজিবুৰ ৰহমানে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি কি কাৰ্যসূচী আছিল? আজি সৰ্বভাৰতীয় জমিয়ত উলামাই হিন্দৰ সন্মানীয় সভাপতি মৌলানা সৈয়দ আৰশ্বাদ মাদানী সাহাবৰ নেতৃত্বত চলা অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা ডক্টৰ মুস্তাক আনফৰ সাহাবৰ তত্ত্বাৱধানত আৰু অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সম্পাদক মৌলানা কলিমুদ্দিন সাহাবৰ সুপৰামৰ্শত আমি ধুবুৰী জিলা জমিয়ত উলামাৰ তৰফৰ পৰা নিজাববীয়াকৈ কম্বল বিতৰণৰ এখন কাৰ্যসূচী হাতত লৈছোঁ। এই কম্বল বিতৰণ কাৰ্যসূচীত আমাৰ ধুবুৰী জিলা জমিয়ত উলামাৰ সদস্যসকল, লগতে আঞ্চলিকৰ সদস্যসকল আৰু কিছুমান সমাজৰ বিশিষ্ট ব্যক্তিয়ে আমাক সহায় সহযোগ কৰিছে। আমি তেখেতক ধুবুৰী জিলা জমিয়ত উলামাৰ তৰফৰ পৰা অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যি কাৰ্যসূচী আমি হাতত লৈছোঁ, এইখিনি যদিও আমি সকলোকে দিয়াটো সম্ভৱ নহয়, তথাপিও আমি চেষ্টা কৰিছোঁ, যিমানখিনি পাৰিছোঁ দি আছোঁ। আৰু আগামী দিনত ইয়াতকৈ আৰু ডাঙৰ কাৰ্যসূচী আমি হাতত ল'ম বুলি আশা ৰাখিছোঁ। কিমান কম্বল বিতৰণ কৰিলে আজি? আজি আমি 500মান কম্বল বিতৰণ কৰিছোঁ আৰু আমাৰ বাকী আছে আঞ্চলিকত আমি কিছুমান আৰু কম্বল বিতৰণ কৰিম ইয়াৰ পিছত। আপোনাৰ পৰিচয়? মোৰ নাম হাফিজ নবীবৰ ৰহমান, মই ধুবুৰী জিলা জমিয়ত উলামাৰ সভাপতি হয়। ঘৰ ক'ত? কম্বল প্ৰতি বছৰে পায়? আচ্ছা, আগত ঠিক আছে, ঠিক আছে। ক'ব আজি কাৰ্যসূচী? আসসালামু আলাইকুম, নমস্কাৰ। আমি ধুবুৰী জিলা জামিয়তৰ তৰফৰ পৰা কম্বল বিতৰণী সভাৰ আয়োজন কৰিছোঁ। ইয়াতে আমি যিবিলাক দুখীয়া মানুহ, এই দুখীয়া মানুহবিলাকক ঠাণ্ডাত যাতে অসুবিধা নহয়, আমাৰ তৰফৰ পৰা এটা কম্বল পালেও যাতে সিহঁতৰ অলপ সুবিধা হয়, সেই উদ্দেশ্য কৰিয়েই আমি ধুবুৰী জামিয়তৰ যিমান সদস্য আছোঁ, সিহঁত আৰু ধুবুৰীত যিমান সহায়কাৰী মানুহ আছে, সিহঁতৰ পৰাও ডনেশ্যন লৈছোঁ। লৈ পেলাই আমি আজি 500মান কম্বল বিতৰণ কৰিলোঁ আৰু আমি কৰিম বা আমাৰ যিবিলাক উপ আঞ্চলিক আছে সেইবিলাককো দিম। অকল আমাৰ উদ্দেশ্য এই ধুবুৰী জামিয়তৰ কম্বল বিতৰণ কৰা নহয়, আমাৰ উদ্দেশ্য হ'ল এই ধুবুৰী জিলাত বা এই অঞ্চলত কোনো মানুহৰ যদি দুখীয়া মানুহ আছে, তাৰ ল'ৰা ছোৱালীৰ বিয়া হ'ব, সেই বিয়াত আমি চব যদি এইটো নহয়, আমাৰ জমিয়তৰ তৰফৰ পৰা আমি কিবা হ'লেও তাত সহায় আগবঢ়াম, যাতে তাৰ সেই ফেমিলিটোৰ সহায় হয়। কোনোবা দুখীয়া মানুহ গৰীব বেমাৰ হৈছে, হস্পিটেলত আছে, তাৰ চিকিৎসা পইচা নাই, আমি তাতেও আমাৰ জমিয়তৰ তৰফৰ পৰা সহায় কৰিম, যাতে যিখিনি পাৰোঁ আমি সেইখিনি সহায় কৰিম। কোনোবা দুখীয়া মানুহৰ ডিভোৰ্চাৰৰ সমস্যা হৈছে, কোনোবা দুখীয়া মানুহৰ কোৰ্টত কেছ হৈছে, উকিলে এনেই নকৰে, তাকো আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ সহায় কৰিম। কোনোবা দুখীয়া ল'ৰা ছোৱালী আছে, কলেজত পঢ়ি আছে, ভাল ৰিজাল্ট, কিন্তু দেউতাকৰ সমৰ্থ নাই, আমি জামিয়তৰ তৰফৰ পৰা, ধুবুৰী জিলা জামিয়তৰ তৰফৰ পৰা তাক যিমান পাৰোঁ সহায় কৰিম। যে আমি যে চব দিম সেইটো নহয়, আমি আমাৰ ফালৰ পৰাও তাতে সহায় আগবঢ়াম আৰু কি। আৰু কিছু উন্নয়নমূলক কাম আমি পৰ্যায়ক্ৰমে হাতত ল'ম আৰু আমি চেষ্টা কৰিম, ইনশাআল্লাহ আল্লাহ যাতে আমাক এইটো কৰিবলৈ, এইটো যাতে কৰিব দিয়ে। আৰু কেতিয়াবা মাজে মাজে আমি কি কৰিম, মেডিকেল কেম্প কৰিম, যাতে যিমানখিনি পাৰোঁ সেই অঞ্চলৰ দুখীয়া মানুহক কিছু ঔষধ আমি
ফ্ৰী দিব পাৰোঁ বা ডাক্তৰৰ ব্যৱস্থা কৰিম যাতে ডাক্তৰে চাই ৰোগীটোৰ কি বেমাৰ হৈছে তাৰ মানে প্ৰিছক্ৰিপশ্যন কৰিব পাৰে সেইবিলাকত আমি নজৰ দিম এইটোৰ কাৰণে আমি চবৰে ওচৰত দোৱা বিচাৰিছোঁ সহায় বিচাৰিছোঁ সবে যাতে আমাৰ ধুবুৰী জামিয়াতক সহায় আৰু সহযোগিতা কৰে এইখিনি কৈ সবকে মই ধন্যবাদ জনাইছোঁ খুদা হাফেজ কি ক'ব আজি কাজ হৈছে মোৰ নাম হৈছে আবু তাহেৰ আলী বেপাৰী মই এডভকেট আৰু আসাম ষ্টেট জমিয়ত উলামা হিন্দৰ এক্সিকিউটিভ মেম্বাৰ আপুনি আজি দেখিছে ইয়াত আমি যে কম্বল দিছোঁ কম্বলবিলাক এটা কথা যে জমিয়ত বুলি ভাবিলে মানুহ ভাবে যে এটা মুছলমানৰ অৰ্গেনাইজেশ্যন ইয়াতে মুছলমান মানুহক দিয়ে আপুনি আজি নিজে দেখিছে আমি সব মানে ধৰ্মনিৰপেক্ষৰ ওপৰত বিশ্বাস কৰি আমি এইটো ফৰ্মুলা মানো আৰু এইটোৰ ওপৰত বিশ্বাস কৰি আমি হিন্দু মুছলমান সব মানুহক আজি কম্বল দিছোঁ আৰু আমি আগন্তুক এইটো ধুবুৰী ডিষ্ট্ৰিক্ট জমিয়তৰ দিছে এইটো কোনো ষ্টেট নহয় বা চেণ্ট্ৰেলৰ নহয় কাৰো নহয় চৰকাৰৰ নহয় কাৰণ নহয় আমি নিজে চান্দা কালেকশ্যন কৰি আমাৰ ইয়াত যিবিলাক মানুহ আছে আপুনি দেখি আছে আজি এই মানুহবিলাকৰ মাজত চান্দা কালেকশ্যন কৰিছে বাহিৰৰ পৰা কিছু লৈ আমি দিছোঁ আৰু ভৱিষ্যত আমি আৰু ভালকৈ দিম আজি প্ৰায় 500 মান দিছোঁ আৰু আমাৰ ফৰ্মুলাটো হৈছে আমাৰ আইডিয়াটো হৈছে যে মানুহ জমিয়ত নট অনলি ফৰ দি মুছলমান পিপল জমিয়তটো সবৰে কাৰণে জমিয়ত দুৰ্দশা গৰীব মানুহক সহায় কৰে এইটো হৈছে জমিয়তৰ মেইন উদ্দেশ্য হৈছে এইটো অল ইণ্ডিয়া বেচিছত আছে অল আছাম বেচিছত আছে অল আছাম বেচিছত আমাৰ আনফৰ চাহাব আছে অল ইণ্ডিয়া বেচিছত আমাৰ হজৰত আৰশ্বাদ মাদানী চাহাব আছে এইবিলাক আমি তেখেতৰ আদৰ্শ ফ'ল' কৰি আমি এইবিলাক কৰিছোঁ আৰু আগন্তুক আমি আৰু দিম আজি প্ৰগ্ৰামটো এইকাৰণে এই প্ৰগ্ৰামটো হৈছিল